নমস্কাৰ। মই আছোঁ চৰাইদেউ জিলাৰ এই কুৰকানী অঞ্চলত। ইয়াত বিভিন্ন কেইবাখনো বিদ্যালয় লগ লাগি PLMৰ এটা প্ৰতিযোগিতা তেওঁলোকে আয়োজন কৰিছে বিদ্যালয়ৰ শিক্ষকসকলৰ মাজত। তেখেতসকলে বিভিন্ন শিক্ষণ সামগ্ৰীসমূহ প্ৰস্তুত কৰি আনিছে। এই বস্তুবিলাকৰ এটা প্ৰতিযোগিতা তেওঁলোকে পাতিছে ইয়াতে প্ৰথম, দ্বিতীয়, তৃতীয়, আৰু শেষত তেওঁলোকে বিজয়ীসকলে পুৰস্কাৰ তেওঁলোকে পাব। আৰু ইয়াত তেনেকুৱা এটা ব্যৱস্থা কৰিছে আৰু ইয়াৰ বিচাৰকো তেখেতসকল নিমন্ত্ৰণ কৰিছে যে ইয়াত কি বস্তু কেনেধৰণে বনাইছে আৰু এই বস্তুবিলাকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ কেনেকৈ উপকাৰ হ'ব এই সমগ্ৰ কথা মই জানিম। বাইদেউ, এইটো কি বনাইছে আপুনি? এইটো মই সাংখ্যিকতাৰ ওপৰত বনাইছো, সংখ্যাৰ ধাৰণা। এই 1ৰ পৰা 10লৈকে বনাইছো। এইটো যদি একটো লিখিলো, আমি একটো কিছুমান ল'ৰা ছোৱালীয়ে ধাৰণা দিব নোৱাৰিব নহয়, সেইকাৰণে আমি ইয়াত চুই মানে তাহাঁতে এইটোৱে যে তেনেকে ধৰক একটো পাব আৰু তাৰপিছত 2 ঠিক তেনেদৰে মই মণি দুটা দিলো। ঠিক 1ৰ পৰা মই 10লৈকে তেনেকে মণিৰ লগত বনালো। আৰু লগতে তাহাঁতৰ এইটো মানে ইয়াত 2টা ৰং দিলো, ইয়াত সেউজীয়া দিলো, ৰঙৰ ধাৰণা পালে। আৰু তেনেকে ধৰণে এইটো চানেকি, তাৰমানে প্ৰথম শ্ৰেণীৰ চানেকি আছে, চানেকিও হ'ল তেনেকুৱা নিৰূপণৰ হয়। হয়, প্ৰথম শ্ৰেণীৰ কাৰণে ল'ৰা ছোৱালী বুজিব। আৰু এইটো তাৰমানে সংখ্যাৰ ওপৰত দিলো, সাংখ্যিকতাৰ ওপৰত। মানে এইটো যেনে ধৰা বাসত্তৰ সংখ্যাটো খুব কম ল'ৰা ছোৱালীয়ে মানে 72 বুলিয়ে নহয়, সংখ্যাকেইটা মানে ক'ব পাৰে। মানে 49 বা 72 বুলি ক'লে তাহাঁতে দেখাই দিব নোৱাৰে বা লিখিব নোৱাৰে। তেনেদৰে এইখনৰ দ্বাৰা আমি আখৰ যে এইটো 72, তেনেধৰণে এইখনত যদি আমি ঘূৰাই দিয়া হয় তেতিয়া এইটো 72 যে সংখ্যাৰ লগত চিনাকি আখৰ ক'ব পাৰিব আৰু লিখিবও পাৰিব। আৰু এইটো কি হৈছে? এইটো এটা যুক্তাক্ষৰৰ ওপৰত বটলৰ দ্বাৰা বনোৱা হৈছে। এনেকে যেনে ইয়াত পৰা আছে, আমি ইয়াত এইটো বনো। এইটো হঠস্থ, এইটো দন্তীয়া হ যোগ দন্তীয়া খ, দন্তীয়া হঠস্থ। তেনেকুৱা ধৰণে যুক্তাক্ষৰ মানে খুব ল'ৰা ছোৱালীয়ে মানে ভুল কৰে। বহুতে মানে হলহলীয়াকে পঢ়ে, য'ত মানে যুক্তাক্ষৰ আছে তাত মানে ৰৈ যায়। তেতিয়া আমি কি কৰো, এই যুক্তাক্ষৰ যদি এইটো দ্বাৰা আমি তাহাঁতক মানে বুজোৱা হয়, তেতিয়া মানে কমকে ল'ৰা ছোৱালীবিলাক সোনকালে বুজিব পাৰে। ইয়াত মানে ইয়াত অ যোগ দন্তীয়া খ লিখিলো নহয়, হঠস্থ। ইয়াত হঠস্থৰ মানে প্ৰতিটো আমি শব্দ লিখি মানে ল'ৰা ছোৱালীক আমি বুজাব পাৰিম। সুন্দৰ হৈছে। আৰু নিৰ্মলীয়া প্ৰাথমিক। আচ্ছা, আপুনি কিছুমান সঁজুলি বনাই আনিছে ছাত্ৰ ছাত্ৰীসকলৰ জানিবৰ কাৰণে। আচ্ছা, এইটো কেনেধৰণৰ কি? এইটো ছাৰ যুগৰ ধাৰণা দিবৰ কাৰণে বনোৱা হৈছে। ইয়াত আপোনাৰ ধৰক এনেকে গুটি আমি দিম। প্ৰথমতে গুটি কেইটামান দিম, তুমি যোগ কৰাচোন বোলো। ইয়াত বোলো 3টা গুটি ভৰোৱা। তাৰপিছতে এইফালে তুমি আকৌ 4টা গুটি ভৰোৱা। এতিয়া তুমি এইটো তুমি কেইটা ভৰালা তেনেকে দিম। ধৰক ইয়াত ধৰক 3টা ভৰালে, 3টো ইয়াত ভৰোৱা হ'ল। তাৰপিছত ইয়াত 4টা ভৰোৱা হ'ল, তেনেকে 4টো 4 সংখ্যাটো ইয়াত ভৰালো। এতিয়া তুমি লগ লগোৱাচোন, এই গুটিকেইটা লগ লগোৱাচোন। এতিয়া গোটেইকেইটা লগ লগালে কেইটা হয় তুমি হিচাপ কৰাচোন। এনেকে কোৱা হ'ব। তাৰপিছত তেতিয়া সি হিচাপ কৰি যিটো পাব, এতিয়া 7, 3 আৰু 4 লগ লগালে যে 7 হয়, সি তেতিয়া 7টো বিচাৰি পেলাই ইয়াত সি মানে যোগফলটো উলিয়াই দিব। এটা সুন্দৰ প্ৰস্তুতি। আৰু এইটো এই গছৰ পাত, ডালৰ লগত বিভিন্ন সংখ্যা লিখা আছে, আখৰ। এইবিলাক চিনাকি হয়। এয়া সাক্ষৰতাৰ কাৰণে এইখন উলিওৱা হৈছে। এইটো আপোনাৰ বিপৰীত শব্দ। এইটো চৰম হলে নৰম, এইটো গুৰু হলে শিষ্য, উপকাৰ অপকাৰ, এনেকে চুটি দীঘল, লাভ লোকচান, দিন ৰাতি, এনেকে। আৰু এইটোৱে কি বুজাইছে? এইটো আগৰ আৰু পাছৰ সংখ্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে। ইয়াত আপোনাৰ ধৰক এইটো 6 আছে। 6 আগৰ সংখ্যাটো কি লিখিবলৈ দিয়া হ'ব। তাৰপিছত আকৌ তেনেকে আকৌ 6 পিছৰ সংখ্যাটো কি, এনেকে ধাৰণা দিয়া হৈছে। সুন্দৰ। এইফালে আছে, আপুনি কোন স্কুলৰ? মই কুৰকানী হলমাৰী প্ৰাথমিক বিদ্যালয়। আপোনাৰ এই গোটেই বাকচটোত বিভিন্ন আমি ছবি দেখিছো। এই ছবিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক কি বুজাব? আমাৰ বহুত কেইটা আছে আমাৰ লাৰ্ণিং আউটকাম। আমাৰ এতিয়া কৈছো মই PLMৰ নাম হৈছে আমাৰ গণিতৰ মৌকুফ। আমি প্ৰথম যে আমি সংখ্যাৰ ধাৰণা, ছাত্ৰ ছাত্ৰীসকলে সংখ্যাৰ ধাৰণা বুজিব। এইটো সংখ্যা 4 মানে 4টা, 1 2 3 4। প্ৰথম শ্ৰেণীখিনিয়ে পাৰিব বা প্ৰথম শ্ৰেণীখিনি লাষ্টৰ পৰ্যায়লৈ জানে যে তেওঁলোকে 4 বানান কৰি লিখিব পাৰিব। এই সংখ্যাৰ ধাৰণা জনাৰ পিছত আমাৰ তেওঁলোক আহিব আগৰ, মাজৰ আৰু পাছৰ সংখ্যা জানিব। এইখন আমি ভাবিছো তেওঁলোকৰ আনন্দ মেলাৰ চকৰিখন। এই চকৰিখন যেতিয়া ঘূৰিব, আগত কোন থাকিব, পাছত কোন থাকিব বা মাজত কোন থাকিব, এইখিনি তেওঁলোকে এই আমাৰ যিটো দিছো ইয়াৰ জৰিয়তে তেওঁলোকে জানিব। তাৰপিছত আহিব আমাৰ একেটা মতে আমি এতিয়া শিকাবলৈ শিকাম যুগৰ ধাৰণা। ইয়াত আমি তেওঁলোকৰ সংখ্যাবিলাক লিখি দিব পাৰো বা লিখাৰ পিছত আমি মোহাৰি দিব পাৰো। এইটো 1 লিখিলো যোগ
2 এই অংকটো কৰিবলৈ যাওঁতে তেওঁলোকে এই ইয়াত থকা এই লাঠিকেইডালে সহায় ল'ব পাৰে 1 আৰু 2 1 2 যে 3 হ'ল আৰু তেওঁলোকে ইয়াত আকৌ লিখিব পাৰে তাৰপিছত আমি দ্বিতীয়জন ছাত্ৰক আমি তেওঁলোকে এইখিনি মোহাৰি আকৌ বেলেগ এটা অংক কৰিবলৈ দিব পাৰো এই যোগৰ পিছত আহিব আমাৰ বিয়োগ শিকোৱা হা এই বিয়োগত ঠিক তেনেদৰে আমাৰ আমি যদি এইবোৰ ঘূৰাই যাওঁ তেনেহ'লে আমাক এইবিলাক ঘূৰি যাব এই যেতিয়া ঘূৰি যাব প্ৰথম মই তেওঁলোকক এটা ক'লো 1 পৰা 1 গ'লে থাকিলে 0 সেই আমি সেইখিনি শিকাব যাওঁতে আমি এই মণিকেইটা শিকিব পাৰো মণিকেইটা আমি এবেকাছৰ লগত জড়িত বুলি ক'ব পাৰো যে এই 1 ল'লো 1ৰে পাছৰখিনি নাই বুলি ধৰি ল'ম এই 1 পৰা 1 যেতিয়া গুচি যাব তেতিয়া ইয়াত থাকিব 0 সেই 0টো মই তেওঁলোকক প্ৰথমে দেখাই দিছো তাৰপিছত মই এখন আকৌ এনেকৈ ঘূৰাই দিম যেতিয়া ঘূৰি যাব তেতিয়া তলৰ ফালে আকৌ তেওঁলোকে লিখিব পৰা ওলাব ইয়াত মই লিখি দিছো 4 বিয়োগ 3 এই 4 বিয়োগ 3 তেওঁলোকে মুখে মুখে কৰিব নোৱাৰে তেওঁলোকে এই মণিকেইটাৰ সহায় ল'ব 1 2 3 4 এই 4 বিয়োগ আকৌ 3 ইয়াৰ পৰা 3টা গুচি যাব 1 2 3 1 থাকি গ'ল সেই এক সংখ্যাটো তেওঁলোকক মই ইয়াত লিখিবলৈ দিম 1 ঠিক তেনেদৰে এইখিনি মোচাৰ পিছত আকৌ তেওঁৰ পাছৰ ছাত্ৰজন আহিব 4টা হৈ গ'ল 4টা হৈ যোৱাৰ একেবাৰে শেষৰটো আছে আমাৰ এই শেপছখিনি ইয়াত শেপছত আমাৰ প্ৰথম শ্ৰেণীখিনি তেওঁলোকে ক'ব পাৰিব যে এইটো ত্ৰিভুজ আয়ত বৃত্ত বা বৰ্গ তেনেকে ক'ব পাৰিব নামখিনি দ্বিতীয় শ্ৰেণী ছাত্ৰ শ্ৰেণীখিনিয়ে নামখিনি পোৱাৰ উপৰিও তেওঁলোকে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক ধাৰণা ল'ব পাৰিব দ্বিমাত্ৰিকত তেওঁলোকে ল'ব পাৰিব যে এইটো বৃত্তটো দ্বিমাত্ৰিকৰ উচ্চতা নাথাকে ইয়াত উচ্চতা নাই এই বৰ্গটো আমাৰ দ্বিমাত্ৰিক এনেদৰে ত্ৰিমাত্ৰিক তেওঁলোকে এই ত্ৰিভুজৰ কথা ক'ব পাৰিব এই আয়তটোৰ কথা ক'ব পাৰিব বা এই চুঙাটোৰ কথা ক'ব পাৰিব গতিকে ছাৰ আমাৰ এই TLM-টোত 5টা আছিলে সেই 5টা লাৰ্ণিং আউটকাম ইয়াত জড়িত হৈছে ধন্যবাদ থাকিল আপোনাৰ কোন স্কুলৰ মই গুৰুকানী হলমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ এই বস্তুটো চমুকে কওকচোন কি বুজায় আমি কেৰম নিচিনা দেখি আছো হয় আচলতে এই কেৰমে হয় শিশুৱে যিহেতু খেলি ভাল পায় আৰু তেওঁলোকে নিজে কিবা এটা কৰি ভাল পায় আমি শিক্ষকে কিছুমান কথা বুজাওঁ শিকাওঁ তেওঁলোকে শিকাৰ পিছতো সেই শব্দটো বা বৰ্ণটো তেওঁলোকে ক'বলৈ অপৰাগ হয় তেনে ক্ষেত্ৰত আমি য'ত যিবিলাক বিদ্যালয়ত কম শিক্ষক থাকোঁ তেনে ক্ষেত্ৰত আমাক এটা শ্ৰেণী পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় আজি ধৰি ল'লো মই ল'ৰাটোক অখিনি পঢ়াই গ'লো এই যে অ খ গ অ আ হুঁচৰি দীঘৈ হচৌ দীঘৈ ৰি এই ৰিটো তেওঁলোকক যদি মই পুনৰ সুধো নাজানে ক'বলৈ এই দৃঢ়ীকৰণ কৰাৰ ক্ষেত্ৰত আমি এই আপোনাৰ এইটো ধৰি লওক আপোনাক মই দেখুৱাইছো এতিয়া এই বৰ্ণটো মই লিখিলো মুচিব পাৰে বিলাক ধুনীয়াকে মুচ খাই যাব আপোনাৰ এইটো মই এতিয়া লিখিলো এইটো ৰি ইল যিজন ছাত্ৰই নোৱাৰে তেওঁ বাৰে প্ৰতি এইটো শিকিবলৈ চেষ্টা ৰিটো মই দেখুৱাই দিম তেওঁ বাৰে প্ৰতি মাৰিব চেষ্টা কৰিব এনেকে মাৰি তেওঁ খেলি পিনি এই খেলি এই বস্তুটো যেতিয়া গাঁতত সোমোৱাব তেওঁ শিকনটো দৃঢ়ীকৰণ হৈ যাব আমি এই কনচেপ্টলৈ আগবাঢ়িছোঁ ঠিকে আছে ধন্যবাদ থাকিল এইফালেও বিভিন্ন ছবি তেওঁ অংকন কৰিছে এই গোটেইখিনি ছাত্ৰ ছাত্ৰীসকলে জনাৰ এটা পদ্ধতি আৰু এইটো এটা দেখিছোঁ এইটো সংখ্যাবিলাক তেওঁলোকে এনেধৰণে ইয়াত নিৰূপণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে সহজে বুজি পোৱাৰ ক্ষেত্ৰত নহয়নে ইয়াৰ পিছত আৰু আমাৰ মাজত আছে এইফালে আছে গণিতৰ ৰং মেলা বাইদেউ এইটো গণিতৰ ৰং মেলা এইটো কেনেধৰণে ল'ৰা ছোৱালী ছাৰ এইটো প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীজনে 1 2 2 2 ঘৰতে কৈ শিকি আহে এতিয়া তেওঁলোকক আমি ছবি দি পৰিচয় কৰাব লাগিব ছাৰ প্ৰথমতে আমি 1 2 3 4 5 6 7 8 9 লৈকে গালো তাৰপৰা আমি 1ৰ পৰা আমি এটা দেখাব লাগিব ছবি 2 পৰা 2 দেখাব লাগিব 3 পৰা 3 দেখাব লাগিব 4 পৰা তেনেকৈ আমি তেওঁলোকক শিকাব লাগিব নামটো জানিব তেওঁলোকে আগ্ৰহ হ'ব কাৰণে আৰু আমি এটা যুগৰ ধাৰণা আমি এতিয়া সিহঁতৰ মানে মণিয়ালাৰ বা কিবা দিলে ৰং বিৰঙৰ বছৰ দিলে মনটো ভাল লাগে আকৰ্ষণ হ'ব তেওঁলোকক এতিয়া আমি যুগৰ ধাৰণা এতিয়া আমি যুগৰ ধাৰণা শিকাবলৈ প্ৰথমতে আমি ইয়াত 2 সংখ্যা দিছোঁ প্ৰথম সৰু সংখ্যাটোৱে দিছোঁ 2 লগত তেওঁলোকে ইয়াত ভৰাই আছে বোলে কি বস্তু কৰিবলৈ হেঁপাহ কৰিব ইচ্ছা কৰিব ইয়াত 2 দিলে তাত যোগ চিহ্নলৈ তেওঁলোকক শিকোৱাই থোৱা হ'ব তেওঁলোকে ইয়াত 2 দিলোঁ 2 লগত 2 দিয়াৰ লগে লগে কিমান হ'ব তেওঁলোকক আগতে শিকাই যাম তেওঁলোকে মানে ইয়াত বাছি লোৱা 2 লগত 2 যোগ কৰিলে 4 আছে ঠিক তেনেদৰে তেওঁলোকে কৰিব তাৰপৰা ইয়াত ছাৰ এইটো অকণমান গণ্ডগোল হ'লে এটা হেৰিটা দিব লাগিছিলে আগৰ আৰু পাছৰ সংখ্যা এতিয়া আগৰ পাছৰ সংখ্যা হ'বলৈ আমি এনেকৈ কৰি ল'ব লাগিব এতিয়া বোলে এইটো 1ৰ পাছত কি 2টো দেখাব লাগিব তেনেকৈ তেওঁলোকে দেখাব এইটো আমি লুকুৱাই থ'বলৈ বস্তু কিন্তু মই লুকুৱাই কৰি থোৱা নহ'ল কিন্তু এই আগৰ পাছৰ সংখ্যা ধাৰণা দিবৰ কাৰণে এইবিলাক হয় চিহ্ন দিয়া আছে
ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে আগৰ সংখ্যাটো পিছৰ সংখ্যা চিনি পাব। হয়, ঠিক তেনেদৰে ছাৰ এইটো মোৰ শব্দৰ ধেমালি। এতিয়া আমি প্ৰথমতে তেওঁলোকক এইখিনি পঢ়ালো মেলিলো, আমি তেওঁলোকক কৰত এইটো খৰম গৰল এনেকে শিকাই গলো, ঠিক বুজাই গলো। তেওঁলোকক আমি দিব লাগিব, তেওঁলোকক পঢ়াই যাম, শিকুৱাই যাম। তেওঁলোকে নিজক ইহঁতক ক'ব লাগিব, তোমালোকে এতিয়া মই কি শব্দ পঢ়ালো তোমালোকে বিচাৰি উলিয়াইছো বুলি কম। সিহঁতে এই ৰটোৰ পৰা কি তেওঁলোকে এইটো বোলে খৰম কোনটো, তেওঁলোকে আনি বোলে এই এই ৰটো ইয়াত ৰছী আনিব খ ৰ ম, বা বেলেগক ক'লো তোমালোকে মৰমটো বিচৰাছো, ঠিক তেওঁলোকে ম ৰ ম তেনেকৈ তেওঁলোকে শব্দ পদ্ধতি। তাৰপৰা তেওঁলোকক আমি এতিয়াতো আমি বৰ্ণলৈ এটা ছবি দেখাব লাগিব। ছবি দেখুৱাইছো, এইটো বোলে এইটো যিখিনি দেখুৱালো মেলিলো পঢ়ালো। তাৰপৰা এইফালে দেখালো, তেওঁলোকক দেখালো এইবিলাক ছবিবিলাক দেখুৱালো। তেওঁলোকে এতিয়া কৈ গলো বোলে লগত কি কোনোবা অমিতা বুলি ক'ব পাৰে, কোনোবা অমৰা বুলি ক'ব পাৰে। তোমালোকে বিচাৰচোন লগা কি আছে ফলৰ নাম তেওঁলোকে পতকে লৈ দিব অমিতা। ঠিক তেনেদৰে তাৰপৰা ইয়াত তেওঁলোকে বৰ্ণ কৰাৰ পিছত শব্দ ক'ব জানিব। তেওঁলোকে যেনেকে তাৰ পৰা আম ঘৰ, ঠিক তেনেদৰে সুবিধা হ'ব। তাৰ পৰা ছাৰ এই ছবি চাই এই ছবিবোৰ যায়, ছবি বা এইটো কি খিনিতো কোৱা হ'বই। এইটো বোলে আম বল ঘৰ কলহ ঊল এইবিলাক কৈ যাব। তেওঁলোকৰ তেতিয়া তেওঁলোকে কি কৰিব, এইটো কি এইটোৰ লগত সেইটো মিলাব। এইটো হৈছে আম, পৰা আম হৈছে। ঠিক তেনেদৰে ব পৰা বল, ঠিক তেনেদৰে ক'ব পাৰিব। এই একেখিনিয়ে চাইখিনিয়ে ঠিক তেনেদৰে তেওঁলোকে ছবিৰ সৈতে মৌখিক ধৰণৰ কথোপকথন কৰিব। ছাৰ ইয়াত ছবি চাব কি কৰে যিখিনি তেওঁলোকে কথা কৰিব। ঠিক এইকেইটা একেই। এইবিলাক ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কাৰণে শৈক্ষিক দিশত কি এইবোৰ আমি ছবি দেখিছো মাত্ৰ, কি কথাটো অকণমান চমুকৈ নমস্কাৰ, এইটো হৈছে আমাৰ টিচিং লাৰ্ণিং মেটেৰিয়েলছ হয়। আমি ল'ৰা ছোৱালীবিলাকক TLM যিহেতু আমি ল'ৰা ছোৱালীবিলাকক খুব সহজভাৱে আৰু কম সময়ৰ ভিতৰত আমি শিকাবলৈ হ'লে আমি এইখিনি বস্তু যদি ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে আমি খুব সহজতে আৰু বোধসহকাৰে শিকাব পাৰোঁ। এতিয়া আমি এইটো যুগৰ ধাৰণা দিবৰ কাৰণে যত্ন কৰিম। এইটো মই যিটো বনাইছোঁ এইটো হৈছে মাল্টিপাৰ্পাছৰ কাৰণে। বিশেষকৈ শিক্ষক যদি কম থাকে শ্ৰেণীত, তেতিয়া আমি ভাষাৰ ক্ষেত্ৰত আৰু গণিতৰ ক্ষেত্ৰত দুটা ক্ষেত্ৰত আমি শিকাব পাৰোঁ। যুগৰ ধাৰণা যদি দিবলৈ হ'লে এইটো যুগৰ ধাৰণা মই এনেকৈ পাতি ল'লোঁ। ৰেণ্ডমলি ইয়াৰ পৰা যিকোনো এটা উঠাব পাৰোঁ, উঠাই পিনে ইয়াৰ পৰা এটা ইয়াৰ বৰ্ণ বৰ্ণ জানিবা। লগত ইয়াত কোনটো মিলিছে ল'ৰা ছোৱালী চাব দিম। তাৰপিছত বোলে এইটো ইয়াত অলপ কি বৰ্ণ আছে, যিটো বৰ্ণ আছে যিটো সংখ্যা আছে সংখ্যাটো ইয়াত লিখিব। তাৰপিছত আকৌ এটা ৰেণ্ডমলি এটা উঠাব দিম। দীৰ্ঘই পালোঁ, দীৰ্ঘটো ইয়াত বিচাৰিব আছে, দীৰ্ঘ ইয়াত তলত কি আছে, যি সংখ্যা আছে লিখিব। আৰু আমি কি কৰিব দিছিলোঁ, যোগ কৰিব দিছিলোঁ, যোগ কৰিব। ঠিক তেনেদৰে ল'ৰা ছোৱালীবিলাকক কি হয়, যেতিয়া ল'ৰা ছোৱালীবিলাকক ক খ শিকে স্বৰবৰ্ণ ব্যঞ্জন শিকে, তেতিয়া ল'ৰা ছোৱালীবিলাকক কি হয়, আখৰ জোঁটৰ নীতিটো গঠন কৰিবৰ কাৰণে, শব্দ গঠন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ বোলে ক দ ম কদম। তাৰপিছত আকৌ আহিলে ক ল ম কলম আৰু ক ৰ ম কৰম। এনেদৰে বিভিন্ন ধৰণৰ শব্দ আমি ইয়াত গঠন কৰিবলৈ সুবিধা দিব পাৰোঁ। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক এইটো যিটো সংখ্যা ধাৰণা দেহীকৰণৰ কাৰণে, স্থায়ীকৰণৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে এইটো ব্যৱস্থাটো কৰা হৈছে। এতিয়া আমাৰ কি হয়, শ্ৰেণী কোঠাত কি হয়, ল'ৰা ছোৱালীবিলাকক 1 2 3 4 ধুনীয়াকৈ লিখি দিয়ে, কিন্তু কোনটো 1 কোনটো 2 কোনটো 3 ভালকৈ স্পষ্ট চিনি নাপায়। এতিয়া কি হয় যে আমি ল'ৰা ছোৱালীক দেহীকৰণৰ এইটো য'তটো আমি দি দিলোঁ। তাৰপিছত ল'ৰা ছোৱালী নিজে আহি পেলাই এটা ফুল আছে, গতিকে এইটো 1 হয় ইয়াত দিব, 2 হয় 2টা দিব, 3 হয় 3টা দিব। এনেদৰে বিভিন্ন ল'ৰা ছোৱালীবিলাকক সেই সুবিধাটো আমি দিব পাৰোঁ। সেইকাৰণে যুগৰ ধাৰণা দিবৰ কাৰণে এইটো ধৰক এতিয়া এই 4টা ইয়াত ডট আছে, 4টা ইয়াত দিলোঁ, মই ইয়াত দি দিলোঁ। এতিয়া আমি বিচাৰিব দিম ইয়াৰ পৰা এনেকুৱা কি এটা সংখ্যা এইটো ডট বিচৰা যে ইয়াত 4টা আছে, ইয়াত এটা আছে, 5টা হ'ল। গতিকে ইয়াত ক'ত আছে 5টা থকা, চোৱাচোন হিচাপ কৰিব। 1 2 3 4 5, গতিকে 5টা হ'লে তেতিয়াহ'লে ইয়াত 5 দি দিব। ঠিক তেনেদৰে এইটো ষ্টিকৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু ইয়ালৈ আহিলে এইটো শব্দজাল বা বৰ্ণজাল বুলি আমি ক'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকলে কি হয়, তেওঁলোকে বৰ্ণবিলাক চিনি পালে, শব্দবোৰ বিভিন্ন ধৰণৰ শব্দ অলপ বনাব শিকিলে, আৰু স্থায়ী দেহীকৰণৰ কাৰণে কি কৰিম, আমি এইটো 3টা বৰ্ণযুক্ত শব্দ গঠন কৰিবলৈ দিম, এইটো ব্যৱহাৰ কৰিম। আৰু 2টা বৰ্ণযুক্তৰ কাৰণে এইটো ব্যৱহাৰ কৰিম। 3টা বৰ্ণৰ কাৰণে এনেকৈ বিচাৰিব, যদিও বৰ্ণ বিচাৰিব নোৱাৰে হ'লেও ৰ নি গ শব্দটো ক'ব পাৰিব। যদি ৰ নি গ শব্দ ক'লে এটা উচ্চাৰণৰ এটা পেটাৰ্ণটো আহিব লাহে লাহে, ইয়াত ক'ৰবাত নহয় ক'ৰবাত এটা বিচাৰিয়ে পাবগৈ। তাৰপিছত বোলে এইটো নিজৰা পাই গ'ল নহয়, এতিয়া
নিজৰা ঠিক তেনে ল'ৰা ছোৱালীয়ে নিজস্বভাৱে এইটো শিকিব পাৰিব আৰু এই যে দুটা বৰ্ণযুক্ত এইটো এনেদৰে ব্যৱহাৰ কৰিব পাৰিব আৰু যিটো বৰ্ণ পালে ইয়াত লিখিব পাৰিব ধুনীয়াকৈ আৰু মোহাৰিবলৈ সুবিধা কৰিব আছে এইটো যুক্তাক্ষৰৰ ব্যৱস্থা ইয়াত কৰা হৈছে ল'ৰা ছোৱালীক আমি যিহেতু শ্ৰেণী কোঠাত আমাৰ যুক্তাক্ষৰ ব্যৱস্থা বিশেষ অসুবিধা পাওঁ এইটো গ দিলোঁ গ লগত ম সংযোগ কৰিলে কি হ'ব এইটো যুক্ত বৰ্ণ গমক গম আৰু যুগ্ম এটা শব্দ বনিলে আৰু গমক গম শব্দৰ পৰা যুক্ত বৰ্ণৰ পৰা কি ব্যৱহাৰ কৰোঁ ইয়াত আছে ইয়াৰ পৰা ধুনীয়াকৈ উলিয়াই পিনে সংযোগ কৰিব পাৰিছে আমাৰ এই যিটো TLMৰ যিটো প্ৰতিযোগিতা পাতিছে ইয়াত বিভিন্ন বিদ্যালয় ইয়াত এজন CRCC মহোদয় আছে আমাৰ লগত গতিকে তেখেতৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ প্ৰক্ৰিয়াটো কেনেধৰণে তেওঁলোকে আয়োজন কৰিছে আৰু ইয়াৰ মূল লক্ষ্যটো কি হ'ব পাৰে ধন্যবাদ চৰকাৰৰ আৰু বিভাগীয় নিৰ্দেশনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত উদয়পুৰ ক সংমণ্ডলত দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত শিশু দিৱস টিউনিং বন্ধু বিদ্যালয় আৰু TLM মেলা অনুষ্ঠিত কৰিছিলোঁ কালি হৈ যোৱা শিশু দিৱসত বহুতো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে আৰু বহুতো প্ৰতিযোগিতামূলক খেল খেলোৱা হ'ল আৰু প্ৰত্যেক খেলতে ছাত্ৰ ছাত্ৰীৰ অফুৰন্ত সঁহাৰি আমি দেখিবলৈ পালোঁ আৰু আজি টিউনিং বন্ধু বিদ্যালয় হিচাপে ল'ৰা ছোৱালীৰ মাজত আকৌ খেলা ধূলা কৰা হ'ল দৌৰ প্ৰতিযোগিতা হ'ল উঠা বহা হ'ল চকী খেল হ'ল তো ইতিমধ্যে এইখিনি আমি সামৰণি মাৰিছোঁ আৰু এতিয়া আমি TLM মেলালৈ গৈছোঁ TLM মেলা আমাৰ বিচাৰক মহোদয় আমাৰ জিলাৰ MDM বাইদেউ আহিছিলে অৰ্পিতা বাইদেউ আৰু আমাৰ ইয়াৰ স্কুলৰে এজন কৃষ্ণ ৰাজখোৱা ছাৰদেৱ আহিছিলে তো সকলো বিদ্যালয়ে আহি TLMত লৈ আহি পিনে ইয়াত প্ৰদৰ্শন কৰিলে আৰু প্ৰদৰ্শন কৰি আমি সঁচাই আপ্লুত হৈছোঁ শিক্ষকসকলে যথেষ্ট কষ্ট কৰি পিনে এই TLM খিনি গঠন কৰিছে আৰু আজি এই মেলাত প্ৰতিযোগিতাত ভাগ লৈ আমি সকলোকে আপলোড কৰিলে আৰু এই TLM মেলাৰ যোগেদি শিক্ষকসকলৰ অনুৰোধ এই TLM খিনি যাতে ছাত্ৰ ছাত্ৰীৰ মাজত নি ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক শৈক্ষিক আৰু মানসিক উত্তৰণ ঘটাব পাৰে তাৰে প্ৰচেষ্টা কৰা হৈছে আৰু চৰকাৰৰ যিটো ইচ্ছা যে উঠি অহা চাম যাতে ধুনীয়াকৈ ধাৰণা ভিত্তিক বা কনচেপ্ট বেছ লাৰ্ণিঙত আগবাঢ়িব পাৰে তাৰ ওপৰত বেছ কৰি এই TLM মেলাটো চৰকাৰে প্ৰাধান্য দিছে আৰু এই চৰকাৰৰ নিৰ্দেশ সাৰোগত কৰি আমিও TLM মেলা পাতিলোঁ আৰু সকলো শিক্ষকবৃন্দই এই TLMত যোগ হৈ পিনে তেওঁলোকৰ TLM খিনি প্ৰদৰ্শন কৰিলে আৰু ইয়াত আমি এতিয়া TLM মেলাত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমি নিৰ্বাচন কৰা হ'ব বিচাৰক মহোদয়সকলে ইয়াৰ পিছতে আমি বঁটা বিতৰণী সভা অনুষ্ঠান আৰম্ভ কৰিম আৰু বঁটা বিতৰণী অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলেও বঁটা বিতৰণী অনুষ্ঠান পতা হ'ব তো চৰকাৰলৈ আৰু আমাৰ শিক্ষকবৃন্দলৈ এটা অনুৰোধ যে শিক্ষকবৃন্দই এই TLM খিনি ল'ৰা ছোৱালীক যাতে বিদ্যালয়মুখী কৰে আৰু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক ভালকৈ দিব পাৰে তাৰ অনুৰোধ আৰু চৰকাৰলৈ এনেকুৱা ধৰণৰ মেলাবিলাক যাতে চৰকাৰে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি এই শিক্ষকবৃন্দক উৎসাহ উদ্দীপনা যোগাই থাকে তাৰে কামনা কৰিছোঁ ধন্যবাদ হিচাপে আমাৰ বাইদেউ আছে গতিকে বাইদেউ আজি ইয়ালৈ আহি আপোনাৰ অনুভৱটো অকণমান কওকচোন যে বিদ্যালয়ৰ শিক্ষকসকলে আজি প্ৰতিযোগিতাত নামিছে TLMৰ বিভিন্ন ছাত্ৰ ছাত্ৰী শিক্ষণ এই পদ্ধতিসমূহক লৈ কেনেকুৱা লাগিলে ধন্যবাদ আপোনালোকৰ সবকে মই ওয়েলকাম জনাইছো TLM মেলা এই মেলাটো খালি ল'ৰা ছোৱালীৰ বাবে নহয় ইয়াত টিচাৰ সকলৰ ক্ৰিয়েটিভিটিটো ফুটি উঠে আৰু টিচাৰ যিমান ক্ৰিয়েটিভ হ'ব ল'ৰা ছোৱালী ফিউচাৰটো ইমান ব্ৰাইট হ'ব আৰু আজি যি ডিফাৰেণ্ট স্কুলৰ পৰা আহিছে বিভিন্ন ধৰণৰ যিবিলাক কনচেপ্ট দিছে অতিকৈ ভাল লাগিছে আৰু মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ এজ এ জাজ মই জাজ কৰিবলৈ মই ভাবোঁ যে মই ইমান পাৰ্গত নহয় জাজ কৰিবৰ কাৰণে মোৰ বাবে প্ৰতিখন টিচাৰে বিজয়ী কাৰণ প্ৰতিজনে কষ্ট কৰিছে আৰু নিজৰ ক্ৰিয়েটিভিটি দি এই গোটেইখিনি কষ্টকে বনাইছে আৰু এটা বস্তু ভাল লাগিছে যে গোটেইখিনি স্কুল একলগ হৈছে বেলেগ বেলেগ কি বনাইছে কি আইডিয়া লৈ যাব পাৰি খালি নিজৰটো দেখুৱাই নহয় বেলেগৰ পৰাও শিকিছে নিজৰটোতো দেখুৱাইছে কিন্তু বেলেগৰ পৰা শিকি গৈছে তো মই এইটো ভাবিম যে এটা আদান প্ৰদান নলেজৰ আদান প্ৰদানো হৈছে চ' ব্ৰাইট ফিউচাৰৰ কাৰণে মই সবকে আশা জনাইছো ইন ফিউচাৰত যাতে আৰু ধুনীয়া ধুনীয়া TLM আমি দেখা পাওঁ থ্যাংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত